এডভান্টেজ আসামৰ পূৰ্বে ৰাজ্যলৈ ভাল খবৰ। যোগীঘোপাত মুকলি হ'ল IWT টাৰ্মিনেল। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে মুকলি কৰিলে প্ৰকল্পটো। বাণিজ্যৰ ক্ষেত্ৰত ৰাজ্যক হাব হিচাপে গঢ়ি তোলাৰ প্ৰচেষ্টাৰ ক্ষেত্ৰত আৰু এখোজ আগুৱালে অসমে। এতিয়াৰ পৰা যোগীঘোপাৰ পৰা বাংলাদেশলৈ চলিব আন্তঃৰাষ্ট্ৰীয় জাহাজ। আন্তঃৰাষ্ট্ৰীয় জল পৰিবহণ ক্ষেত্ৰত অসমে সূচনা কৰিলে নতুন দিগন্তৰ। উল্লেখ্য যে দেশৰ 111খন ৰাষ্ট্ৰীয় জলপথৰ লগত ব্ৰহ্মপুত্ৰৰ উল্লেখযোগ্য জলপথ হিচাপে পৰিগণিত হৈছে। কেন্দ্ৰীয় চৰকাৰৰ আভ্যন্তৰীণ জল পৰিবহণ প্ৰাধিকৰণৰ অধীনত যোগীঘোপাত নৰনাৰায়ণ সেতুৰ কাষত মহাবাহু ব্ৰহ্মপুত্ৰ নৈ পাৰত নিৰ্মাণ জল পৰিবহণ টাৰ্মিনেল। 63.9 কোটি টকীয়া টাৰ্মিনেল প্ৰকল্পটোৰ প্ৰথম পৰ্যায়ৰ নিৰ্মাণ কাৰ্য সম্পন্ন হৈছে। মুকলিৰ লগে লগে যোগীঘোপা আৰু বাংলাদেশৰ মাজত জলপথৰে চলিব জাহাজ। ভূটান, ভাৰত আৰু বাংলাদেশৰ মাজত বিভিন্ন সামগ্ৰী আমদানি আৰু ৰপ্তানি কৰা হ'ব। বিশেষকৈ ভূটানৰ পৰা খনিজজাতীয় সামগ্ৰী যেনে শিল, বালি আদি প্ৰথমে আহিব যোগীঘোপালৈ। তাৰ পাছতে জলপথৰে জাহাজেৰে বাংলাদেশলৈ ৰপ্তানি কৰিব। আনফালে বাংলাদেশৰ পৰা কাপোৰ ইত্যাদি সামগ্ৰী জলপথৰে প্ৰথমে যোগীঘোপালৈ আহিব, তাৰ পাছত চুবুৰীয়া ৰাষ্ট্ৰ ভূটানলৈ ৰপ্তানি হ'ব, যাৰ ফলত যাতায়াতৰ মূল কেন্দ্ৰবিন্দু হৈ পৰিছে যোগীঘোপা। তাৰ মাজতে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ মন্তব্য, মোদীজীৰ নেতৃত্বত ভাৰত হ'ব বিশ্বৰ অৰ্থনীতিৰ তৃতীয় শক্তি। মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই উত্তৰ পূৰ্বাঞ্চলৰ উন্নয়নৰ বাবে যোৱা 10 বছৰে নিৰন্তৰভাৱে আন্তৰিকতাৰে কাম কৰি আহিছে আৰু তেখেতে বিভিন্ন ধৰণৰ সা সুবিধাৰ যোগেদি আজি যাতায়াত হওক, যোগাযোগ হওক, বিভিন্ন ক্ষেত্ৰত যিখিনি শক্তিশালী আৰ্থিক অনুদান আগবঢ়াইছে, যাৰ ফলত আজি ইয়াৰ আন্তঃগাঁথনি শক্তিশালী হৈছে, যিবিলাক কাম কোনোদিনে কংগ্ৰেছ চৰকাৰে কৰা নাছিল। গাম্ভীৰ্যপূৰ্ণ উদ্বোধনী অনুষ্ঠানটোত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ সৈতে উপস্থিত ভূটানৰ মন্ত্ৰী লাও নাপো নামগ্যাল দৰ্জী, মন্ত্ৰী ৰঞ্জিত দাস, বিমল বৰা, যোগেন মহন, সাংসদ ফণীভূষণ চৌধুৰী, ৰকিবুল হুছেইন। আশা কৰা হৈছে আশানুৰূপ ধৰণে প্ৰকল্পটোৱে জল পৰিবহণৰ আন্তঃৰাষ্ট্ৰীয় হাব হিচাপে নিৰ্মাণ কৰিব যোগীঘোপা। যোগীঘোপাৰ পৰা ৰিংকুমণি বৰুৱাৰ সহযোগত নিউজ ডেস্ক, প্ৰথম খবৰ। अन्नपूर्णा काव घी देश के हर एक खाने को लजीज बनाता है। আপোনাৰ পছন্দৰ ঘৰ এটা বিচাৰি আপুনি হাবাথুৰি খাইছে নেকি? আমি দিম এটা নিৰ্ভৰযোগ্য ঠিকনা, সকলো সুবিধা সম্পন্ন আপোনাৰ সপোনৰ ঘৰ। আজিয়ে যোগাযোগ কৰক গ্ৰীণটেক ৰেচিডেন্সিৰ সৈতে। গ্ৰীণটেক ৰেচিডেন্সি এটা নতুন জীৱনৰ সঠিক আৰম্ভণি। যোগাযোগ কৰক 9707512000, 9707601200, ধাৰাপুৰ, গুৱাহাটী।